নমস্কাৰ বন্ধু, ওয়েলকাম টু মাই ইউটিউব চেনেল দীপক জয়পালাৰ। আজি পুনৰ আপোনালোকৰ বাবে দুটা বিভাগত মুকলি হোৱা ৩২৬০টা চাকৰি লৈ আনিছোঁ। এই চাকৰিসমূহৰ বাবে অৰ্হতা হৈছে 10 পাছৰ পৰা আপোনালোকে আবেদন কৰিব পাৰিব। 10 পাছ, 12 পাছ, BA পাছ মানে সকলো ধৰণৰ কেণ্ডিডেটে এই ভেকেঞ্চিখিনিৰ কাৰণে আবেদন কৰিব পাৰিব। কোনটো বিভাগৰ বাবে, কোনটো পদৰ বাবে কি কি কোৱালিফিকেশ্যন হয়, আপোনালোকক সকলোখিনি কথা এই ভিডিঅ' যোগে আপোনালোকক দেখাই দিম। যদি ভিডিঅ'টো ভাল পায় ভিডিঅ'টো লাইক কৰিব, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ পাই থাকিবৰ বাবে। আপোনালোকৰ ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে আপোনালোকক কৈ দিছে, ইয়াত আপোনালোকৰ দুটা বিভাগৰ কথা আলোচনা কৰা হ'ব। আপোনালোকে এটা বিভাগ চাই ভিডিঅ'টো স্কিপ কৰি নিদিব, কাৰণ আপোনালোকৰ পিছৰ বিভাগতো আপোনালোকৰ কোৱালিফিকেশ্যন অনুযায়ী ভেকেঞ্চিসমূহ পাব পাৰে। সেইকাৰণে দুটা বিভাগৰ ভিডিঅ' চাব আৰু ভিডিঅ'টো অকণো স্কিপ নকৰিব। আহক আজি আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথম যিটো ভেকেঞ্চি আহিছে সেইটো হৈছে GNRC মেডিচপ প্ৰাইভেট লিমিটেডৰ পৰা ভেকেঞ্চিটো আহিছে। GNRCৰ পৰা ভেকেঞ্চিসমূহ আহি গৈছে। ইয়াৰ কাৰণে লাষ্ট ডেট দিয়া আছে 31/12/2023, ডিচেম্বৰ মাহৰ 31 তাৰিখলৈকে ভেকেঞ্চিখিনিৰ কাৰণে আবেদন কৰিব পাৰিব আপোনালোকে। আৰু ইয়াৰ কাৰণে 11টা চেল এছ'চিয়েট, এণ্ড্ৰইড এপ ডেভেলপাৰ আৰু ডেলিভাৰী বয়ৰ ভেকেঞ্চি ওলাই আহিছে। ইয়াৰ কাৰণে আপোনালোকে অনলাইন যোগে আবেদন কৰিব পাৰিব। প্ৰথম আপোনালোকৰ ভেকেঞ্চি আছে চেল এছ'চিয়েট। ইয়াৰ কাৰণে 10টা ভেকেঞ্চি আছে। ইয়াৰ কাৰণে অৰ্হতা বিচাৰিছে SSLC, HS, এনি গ্ৰেজুৱেট উইথ বেছিক নলেজ অফ কম্পিউটাৰ। যদি আপোনালোকে মেট্ৰিক পাছ কৰিছে বা হাই ছেকেণ্ডেৰী পাছ কৰিছে বা গ্ৰেজুৱেশ্যন কৰিছে, তেতিয়া আপোনালোকে আবেদন কৰিব পাৰিব এই ভেকেঞ্চিখিনিৰ কাৰণে। ইয়াৰ কাৰণে এক্সপিৰিয়েঞ্চ ইন ৰিটেইল ষ্ট'ৰ ইজ প্ৰিফাৰ। যদি আপোনালোকৰ ৰিটেইল ষ্ট'ৰত কাম কৰা এক্সপিৰিয়েঞ্চ আছে, তেতিয়া আপোনালোকক প্ৰিফাৰ দিয়া হ'ব বুলি কোৱা আছে, মানে আপোনালোকক অগ্ৰাহ্য দিয়া হ'ব। তাৰ পিছৰ ভেকেঞ্চি ফাললৈ গৈছোঁ, আপোনালোকে ভিডিঅ'টো চাই থাকক। ইয়াৰ কাৰণে আপোনালোকৰ বয়সৰ সময়সীমা দিয়া আছে 30 বছৰ মেক্সিমাম। আৰু তাৰ পিছৰ 2 নম্বৰত ভেকেঞ্চি আছে ডেলিভাৰী বয়। ইয়াৰ কাৰণে 10টা ভেকেঞ্চি আছে। ইয়াৰ কাৰণে এডুকেশ্যন কোৱালিফিকেশ্যন বিচাৰিছে SSLC, HS, এনি গ্ৰেজুৱেট ভেলিজ টু হুইলাৰ ড্ৰাইভিং লাইচেঞ্চ। আপোনালোকে মেট্ৰিক পাছ কৰিলেও বা 10 পাছ কৰিলেও বা গ্ৰেজুৱেশ্যন কৰিলেও আপোনালোকে আবেদন কৰিব পাৰিব। ইয়াৰ কাৰণে ডিৰেজেবলখিনি দিছে, আপোনালোকে পঢ়ি চাই ল'ব পাৰে। তাৰ পিছৰ ভেকেঞ্চিটো আহিছে আপোনালোকৰ বয়সৰ সময়সীমা ইয়াতো আপোনালোকৰ 30 বছৰ। তাৰ পিছৰ যিটো ভেকেঞ্চি এইটো হৈছে এণ্ড্ৰইড ডেভেলপাৰ। ইয়াৰ কাৰণে ভেকেঞ্চি আছে এটা। ইয়াৰ কাৰণে যদি BTech, BE, কম্পিউটাৰ চায়েন্স বা BCA বা MCA যদি আপোনালোকে কৰি দিছে, তেতিয়া আবেদন কৰিব পাৰিব। আৰু ইয়াৰ কাৰণে এক্সপিৰিয়েঞ্চ হৈছে 2 পৰা 3 বছৰ কৰা হ'ব লাগিব। স্কিল ৰিকুৱাৰ্ড বিচাৰিছে জাভা, এণ্ড্ৰইড নেটিভ, ফিউচাৰ এডিটেড বেনিফিট, MCL, PhD, REST API, আপোনালোকে এনেকুৱা ধৰণৰ কামসমূহ কৰিব পৰা এক্সপিৰিয়েঞ্চ থাকিব লাগিব। তাৰপৰা আছে এপ্লিকেশ্যন ফিজ। ইয়াত আপোনালোকক কোনো বিচৰা নাই। আপোনালোকে ইয়াত অফক'ৰ্চ ফ্ৰী আপোনালোকে আবেদন কৰিব পাৰিব। আগৰ ভেকেঞ্চিকেইটাৰ কাৰণে মাত্ৰ 10 পাছ বিচাৰিছিলে। যদি আপোনালোকৰ কোৱালিফিকেশ্যন আছে, তেন্তে আপোনালোকে আবেদনসমূহ কৰি দিব। ইয়াৰ কাৰণে আবেদন কৰিবলৈ ইণ্টাৰেষ্টেড মেইল দিয়া ৰিজিউম, আপোনালোকে এটা ইমেইলত আপোনালোকৰ এপ্লিকেশ্যনৰ ৰিজিউমখিনি পঠাব লাগিব। মেইলটো হৈছে এইটো probal.pathak.gnrcmedicop.com। এই যিটো মেইল আছে, এই মেইলটোত আপোনালোকৰ বায়'ডাটাখন পঠাই দিব ধুনীয়াকৈ। তেতিয়া আপোনালোকৰ আবেদনসমূহ হৈ যাব। এই মেইলটোত আপোনালোকৰ কোৱালিফিকেশ্যন যদি আছে, বায়'ডাটাখন পঠাই দিব, হৈ যাব। তাৰ পিছৰ বেংকটো হৈছে ইউনাইটেড ইণ্ডিয়া ইঞ্চুৰেঞ্চ কোম্পানী লিমিটেড, UAAICৰ পৰা। ইয়াৰ কাৰণে 6/1/2024 জানুৱাৰী মাহৰ 6 তাৰিখলৈকে আবেদন কৰিব পাৰিব 2024 চনৰ। ইয়াৰ কাৰণে 300টা এছিষ্টেণ্ট পোষ্ট ভেকেঞ্চি আহিছে। সেইকাৰণে কেটেগৰিজ ভেকেঞ্চিখিনি ভাগ কৰি দিয়া আছে। UR কেটেগৰীৰ কাৰণে 159, SC কাৰণে 30, ST কাৰণে 26 আৰু OBC কাৰণে 55 আৰু EWS কাৰণে 30 ভেকেঞ্চি আছে। ইয়াৰ কাৰণে নৰ্মক পোষ্ট আছামৰ কাৰণে 7টা ভেকেঞ্চি দিয়া আছে। আৰু স্কেল অফ পে সমূহ আপোনালোকে দেখিব পাইছে 22,405 টকাৰ পৰা 13,500 টকা পৰ্যন্ত আপোনালোকে পাব, 97,000 টকা পৰ্যন্ত। আৰু এজ লিমিট দিয়া আছে 21 বছৰৰ পৰা 30 বছৰ এজ লিমিট দিয়া আছে। লগতে আপোনালোকে এজ ৰিলেক্সেশ্যনসমূহ পাব SC, SC আৰু OBCৰ কাৰণে, বা আপোনালোকৰ PWৰ কাৰণে এজ ৰিলেক্সেশ্যনসমূহ পাই যাব। কেনেদৰে এজ ৰিলেক্সেশ্যন হ'ব মই সেই কথা আপোনালোকক দেখাই দিম। আপোনালোকৰ ভিডিঅ'টো শেষলৈকে চাই থাকক। এতিয়া আহিছোঁ এডুকেশ্যন কোৱালিফিকেশ্যনৰ ফাললৈ। ইয়াৰ বাবে আপোনালোকৰ এডুকেশ্যন বিচাৰিছে যদি আপোনালোকে গ্ৰেজুৱেশ্যন কৰি দিছে, BA, BSc, BCom, যদি আপোনালোকে কোনোবা এটা কৰ্চত যদি আপোনালোকে গ্ৰেজুৱেশ্যন কৰি দিছে, তেতিয়া আপোনালোকে ভেকেঞ্চিকেইটাৰ কাৰণে আবেদন কৰিব পাৰিব। আৰু ইয়াৰ কাৰণে লেংগুৱেজ স্কিল দেখিছে। আপোনালোকৰ এই ভেকেঞ্চিকেইটাৰ কাৰণে আবেদন কৰিবলৈ আপোনালোকে এপ্লিকেশ্যন ফিজ পে'মেণ্ট কৰিব লাগিব। আদাৰ্ছ কেণ্ডিডেটৰ কাৰণে 100 ৰুপিজ, প্লাছ আপোনালোকে SC, ST, PWD কেণ্ডিডেটৰ কাৰণে আপোনালোকে 250 ৰুপিজ পে'মেণ্ট কৰিব লাগিব, যদি আপোনালোকে আবেদন কৰিব বিচাৰে। আৰু ইয়াৰ কাৰণে আবেদন কৰিবলৈ বিচাৰিবলৈ আপোনালোকে যিটো অফিচিয়েল ৱেবছাইট আছে UICC, তাত আপোনালোকে যাব পাৰে, বা আমাকো কমেণ্ট কৰিলে আমি অফিচিয়েল ৱেবছাইটৰ লিংক দি দিম বা এপ্লিকেশ্যনৰ লিংক দি দিম। তাত গৈ আপোনালোকে এই ভেকেঞ্চিটোৰ বাবে আবেদন কৰিব পাৰিব অনলাইন এপ্লিকেশ্যনৰ বাবে। আজি ভিডিঅ' ইমানে। যদি ভিডিঅ' ভাল লাগে লাইক কৰিব, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিব, এনেকুৱা ভিডিঅ'সমূহ প্ৰতিদিনে পাই থাকিব। আজিলৈ বাই, পুনৰ নতুন ভিডিঅ'ত লগ পাম।